ঘৰৰ আঁতৰত এখন ঘৰ। সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা ইয়াত উপলব্ধ। এই যে ধুনীয়া আৱাসটো দেখিছে, এইটো এটা বয়োজ্যেষ্ঠসকলৰ বাবে নিৰ্মাণ কৰা বৃদ্ধাশ্ৰম। নাম আনন্দলোক। কি সুবিধা আছে চাই লওক এবাৰ। ৭.৫ বিঘা বিশাল ক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে বয়োজ্যেষ্ঠসকলৰ বাবে এই আৱাস। আনন্দলোকত আছে দুটা ভাগ, এটা ইচ্ছালোক, আনটো আশালোক। বিশিষ্ট ব্যৱসায়ী মৃগেন্দ্ৰনাথ ভৰালীৰ সপোন আছিল এটা অত্যাধুনিক বৃদ্ধাশ্ৰম নিৰ্মাণ কৰা। তেখেতৰ মৃত্যুৰ পাছত পত্নী মীনা ভৰালীৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে আৱাসটো। চনৰ 4 ডিচেম্বৰত মিৰ্জাৰ পশ্চিম বঙৰা নামৰ ঠাইত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা আৱাসটো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। কোনো লোকে ধনৰ বিনিময়ত ইয়াত থাকিব খুজিলে সকলো সুবিধা আছে আনন্দলোকত। তাৰ বিপৰীতে ধন নিদিয়াকৈ বিনামূলীয়াকৈ বৃদ্ধসকলক ইয়াত ৰখোৱাৰো ব্যৱস্থা আছে। ইয়াত সুইটৰ ব্যৱস্থাও। 3টা সুইট আৰু 27টা কোঠাত 3 তাৰকাযুক্ত সুবিধা আছে। কোনো ব্যক্তিয়ে যদি কিছুদিনৰ বাবে কামত বাহিৰলৈ যাওঁতে বৃদ্ধ পিতৃ মাতৃক কেইটামান দিন ক'ৰবাত থৈ যাব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা কোনো অসুবিধা নাই। আনন্দলোকত সেই ব্যৱস্থাও ৰখা হৈছে। ইয়াত আছে বিনামূলীয়া ডৰমেট্ৰি। বাটানুকুল সেই ডৰমেট্ৰিত ভালে সংখ্যক লোক থকাৰ ব্যৱস্থা আছে। যান্ত্ৰিকতাৰ পৰা আঁতৰি প্ৰশান্তি বিচাৰি কোনো লোকে ইয়াত কটাব পাৰিব অৱসৰী মুহূৰ্ত। আছে ইয়াত প্ৰাৰ্থনাগৃহ, উপযুক্ত নিৰাপত্তা ব্যৱস্থা, চিকিৎসা সেৱা কেন্দ্ৰ আদিও। সামৰ্থ্যৱানসকলে ইয়াত এটা কোঠা ল'বলৈ অৱশ্যে ভৰিব লাগিব যথেষ্ট ধন। আনন্দলোকৰ দৰে ইমান অত্যাধুনিক বৃদ্ধালোকৰ বাবে আৱাস এয়াই প্ৰথম ৰাজ্যত। আনন্দলোক মৃগেন্দ্ৰ ভৰালীৰ পৰিয়ালৰ সমাজ সেৱাক এক নতুন ধৰণেৰে মাত্ৰা দিয়াৰ প্ৰয়াস। তেওঁলোকে এই আৱাস নিৰ্মাণ কৰি ইয়াৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে 1978 চনৰ কমাৰ্চ কলেজৰ প্ৰাক্তন এটা ছাত্ৰদলক। ভৰালীৰ পৰিয়ালৰ লোকো আছে এই ট্ৰাষ্টত। আনন্দলোকৰ বিষয়ে অধিক জানিবলৈ যোগাযোগৰ নম্বৰ হৈছে 9508054660। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।